Sohail Musafri, Surgiari, who got the highest percentage, that is 93.5. Now I would like to request got the second highest. This Manjit also got distinction. And now so there were altogether 29 students and 6 have managed to get distinction mark and 16 star mark and 7 got first division. So we on behalf of all the staffs and management congratulate you and also the students who are unable to come because of যে আজি আমাৰ HSLCৰ যেটো ৰিজাল্ট আজি ডিক্লেয়াৰ হ'ল যোৱাকালিলৈ আমাৰ নলেজত নাছিল যে আজি ৰিজাল্ট দিব বুলি যে আজি ৰাতিপুৱা আমি গম পালো যে ৰিজাল্ট আজি দিব বৰ্ডে যে ৰিজাল্ট হিচাপে আমাৰ গ্ৰীণলেণ্ড স্কুলৰ ভাল হৈছে আৰু আমি খুব সন্তুষ্ট যে আমাৰ বিদ্যালয়ৰ পৰা 29 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত সকলোৱে ফাৰ্ষ্ট ডিভিজন পাইছে তাৰ ভিতৰত 6 জন ডিস্টিংশন হল 16 জন স্টার পালে আৰু বাকিখিনি সিম্পল ফার্স্ট ডিভিজন পালে আমাৰ সেকেন্ড আশা কৰিছিল আমি ইয়াতকৈ অলপ ওপৰত আশা কৰিছিলো পাৰ্সেন্ট আমাৰ 90 প্লাস হৈছে আমি 95 লৈ আশা কৰিছিলো ইবাৰ নাহিলিখিনি আমি নেক্সট সেশনত আমি 95 প্লাস আনাৰ কাৰণে নিশ্চয় আমি চেষ্টা কৰিম আৰু ইয়াৰ পিছত আমি টপ 5 কাৰণে যুঁজিম নথৈ আনন্দিত হৈছো যে আমাৰ 29 জন ল'ৰা ছোৱালী সকলে স্কুলৰ পৰা HLC এক্সামত অৱতীৰ্ণ হৈছিল আৰু 29 ষ্টুডেন্টে আজি পাস কৰিবলৈ সক্ষম হল 6 জনে ডিস্টিংশন মাৰ্ক পালে তাৰে দুজন 93% পাইছে আৰু বাকি 16 জন ষ্টাৰ মাৰ্ক পাইছে আৰু 7 জন ফাৰ্স্ট ডিভিজন পাইছে গতিকে আমি নথৈ আনন্দিত হৈছো আজি এনেকুৱা পিছপৰা অঞ্চলত গ্ৰীণলেণ্ডৰ নিচিনা এখন স্কুলে আজি তেনেকুৱা এটা ৰিজাল্ট ক্ৰিয়েট কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি প্ৰিন্সিপাল স্যাৰ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে অভিভাৱকসকলক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ হিয়তে নিজৰ ল'ৰা ছোৱালীসকলক ইমান ধুনীয়াকৈ গাইড কৰি আজি এই পৰ্যায়লৈকে আনিবলৈ সক্ষম হৈছে লগতে এই সেগতে মই টিচিং স্টাফ সকলক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ হিয়তৰ যথেষ্ট চেষ্টাৰ ফলত আজি এনেকুৱা ৰিজাল্ট আমি চাবলৈ সক্ষম হৈছো আৰু মোৰ লগত থকা যি সকল ষ্টুডেন্ট আছে লগতে যি সকল আহিব পৰা নাই এই সন্ধিখনত সকলোকে মই আজি অভিনন্দন জনাইছো because it is their credit goes to the students because whole night and day they struggled hard to make such a good and appreciable result. I thank all the management staffs and students and guardians as a whole. হয় আমি বাস্কা জিলা বাকি হিসাবে আমার জিলা যেহেতু 33 স্থান লাভ কৰিছে আমি নথৈ আনন্দিত হৈছো আমি যথেষ্ট আনন্দিত লাভ কৰিছো কাৰণ আমি এই জিলাৰে বাসিন্দা লগতে আমাৰ এই জিলাখনত যে পঢ়াৰ প্ৰতি ইমান ধাউতি আহিছে পঢ়াৰ প্ৰতি যে মানুহবিলাক ইমান কনসিয়াস হৈছে মা দেউতা সকলে কনসিয়াস হৈছে ষ্টুডেন্ট বিলাক কনসিয়াস হৈছে আৰু আশা কৰিছো যে অনাগত দিনত ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰিব বহুতে ষ্টেণ্ড কৰিব পাৰিব বুলি আশা কৰিছো আৰু ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছো